আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস। জানুৱাৰীত সমগ্ৰ দেশে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰে। পৰ্যটনে কেৱল আনন্দ আৰু অভিজ্ঞতা প্ৰদান কৰাই নহয়, পৰ্যটনে বহু লোকক কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰে। দেশৰ GDP বৃদ্ধিত পৰ্যটনৰো আছে বিশেষ গুৰুত্ব। পৰ্যটন দিৱসৰ দিনটোতেই আমি দেখুৱাম এখন বিশেষ ঠাই। কাজিৰঙালৈ বছৰি লাখ লাখ পৰ্যটক আহে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী আৰু জীপ চাফাৰী কৰি উভতি যায়। এইবাৰ পৰ্যটকৰ সন্মুখত এখন নতুন কাজিৰঙা। ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰৰ কাজিৰঙা এখন। কেৱল হাতী চাফাৰী বা জীপ চাফাৰী নহয়, এই নতুন কাজিৰঙাত আছে ন অভিজ্ঞতা, ন এক্টিভিটি, ট্ৰেকিং, নেচাৰ ৱাক আৰু চৰাই-চিৰিকটি পৰ্যবেক্ষণ কৰাৰো সুবিধা। কোনোবাই চাইকেল চলাইছে, কোনোবাই অফ ৰোড এডভেঞ্চাৰৰ অভিজ্ঞতা লৈছে। কাজিৰঙাত গঢ় লৈ উঠা এই নতুন পৰ্যটনস্থলীৰ নাম হৈছে গেলেকী মিকিৰ গাঁও। কাজিৰঙাৰ কহৰা চাৰিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে 7 কিলোমিটাৰ পূবলৈ আগবাঢ়ি গলেই পোৱা যায় গেলেকী চাৰিআলি। এই সকলো প্ৰয়াসৰ উদ্দেশ্য হৈছে অসমত বছৰজুৰি পৰ্যটন সম্ভৱ কৰি তোলা। বহনক্ষম পৰ্যটনৰ জৰিয়তে অসমত স্বনিয়োজনৰ এক নতুন ধাৰা আৰু সম্ভাৱনাৰ সৃষ্টি। কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক আচলতে কাজিৰঙালৈ আগৰ পৰা আহি থাকোঁ। আহি ইয়াত পৰ্যটকসকলো যথেষ্ট পৰ্যটক আহে। তেওঁলোকে চাফাৰী কৰে, জীপ চাফাৰী, এলিফেণ্ট চাফাৰী আৰু 2এটা এক্টিভিটি কৰে। কিন্তু প্ৰায়ে পৰ্যটকসকল ইয়াত আহি পিনে এৰাতি বা দুৰাতিৰ কাৰণে থাকে। কিন্তু মই যেতিয়া লাহেকৈ কাজিৰঙাখনৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ চাবলৈ ল'লোঁ, ইয়াত থাকিবলৈ ল'লোঁ, তেতিয়া দেখিলোঁ যে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে। তো সেইবোৰকে সমল হিচাপে লৈ আমি এতিয়া কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক বুলি যিটো প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ, সেইটোৰ অধীনত এতিয়া মানুহে নেচাৰ ৱাক কৰিব পাৰে, ট্ৰেকিং কৰিব পাৰে, মনচুন ৱাক, আমাৰ যোৱা বাৰিষা কালত মনচুন ৱাকটো যথেষ্ট জনপ্ৰিয় হৈছিল। এতিয়া বৰশী বাব পাৰে। এতিয়া বাৰ্ড ৱাচিং আৰু নেচাৰ ৱাকটো বাৰ্ড ৱাচিংটো গোটেই বছৰ আমি ইয়াতে কৰি আছোঁ। তাৰ লগতে আমি চাইক্লিঙৰ ব্যৱস্থা কৰিছোঁ, কেইবাটাও চাইক্লিং ৰুট চিনাক্ত কৰিছোঁ, যাৰ জৰিয়তে ৱাক, ট্ৰেক, ৰান, পেডল বুলি আমি যিটো প্ৰগ্ৰামৰ নাম দিছোঁ, তাৰ জৰিয়তে পৰ্যটকসকলে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত যিবোৰ সৌন্দৰ্য আছে, যিটো ডাইভাৰ্চিটি আছে, যিটো কলা কৃষ্টি সংস্কৃতি আছে, সেই সকলোবোৰ যাতে গোটেই বছৰ জুৰি উপভোগ কৰিব পাৰে, অভিজ্ঞতা অৰ্জন কৰিব পাৰে, তাৰ কাৰণে আমি এই যিটো বহনক্ষম পৰ্যটনৰ যিটো কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্কৰ প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। উল্লেখ্য যে কাজিৰঙাৰ গড়, বাঘ বা বন্যজন্তুৱেই নহয়, কাজিৰঙা উদ্যানৰ কাষত কাজিৰঙাৰ গাঁওবোৰৰ ধাননি, পথাৰ, ভঁৰাল, গোহালি, পাকঘৰ, চোতাল, তাঁতশালো এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সমগ্ৰ ব্যৱস্থাটোৰে উদ্যোগ গ্ৰহণ কৰা পৰ্যটন উদ্যোগী অভিজিৎ গগৈৰ এই প্ৰচেষ্টাক এতিয়া শলাগ লৈছে বহুজনে। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, কাজিৰঙা।